নমস্কাৰ, মোৰ নাম টুটুমণি বৰুৱা হয়। মই ৱাধৱানী AI নামৰ এটা অৰ্গেনাইজেশ্যনৰ লগত জড়িত। মই এজ এ প্ৰগ্ৰাম অফিচাৰ হিচাপত কাম কৰি আছোঁ অসমত। আৰু আমি অসমত কাম কৰা আজি 2019 পৰা আমি অসমত কাম কৰি আছোঁ। কিন্তু যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি যিটো আমাৰ এটা নতুন টেকন'লজি আহিছে, সেই ডিপাৰ্টমেণ্টটোত কাম কৰা আজি আমি এবছৰ হৈছে, এবছৰো হোৱা নাই সঠিক। আমি 2025 বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই আমি আৰম্ভ কৰিছোঁ এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইন হেল্থ কেয়াৰ। চাবলৈ গ'লে আমি প্ৰথমতে আৰম্ভ কৰিছিলোঁ এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যিটো টেকন'লজি হয়, সেইটো টিবি যিটো আমাৰ যক্ষ্মা ৰোগ বিভাগত আমি আৰম্ভ কৰিছোঁ। তাৰ আমাৰ 3টা চলিউশ্যন আছে, 3টা টুল আছে, AI টুল আছে। আৰু সেই 3টা টুল আমি আৰম্ভ কৰিলোঁ ডিব্ৰুগড় আৰু ধুবুৰী ডিষ্ট্ৰিক্টত এজ এ পাইলট হিচাপে। আৰু সম্পূৰ্ণ সফলতাৰে পাইলট কৰাৰ পাছত আমি এই যিটো টুল আমি অসমৰ বাকী ডিষ্ট্ৰিক্টবিলাকতো আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু আজি সেই সাপেক্ষে মই আহিছোঁ শিৱসাগৰৰ চিভিল হস্পিটেলত। আজি প্ৰশিক্ষণত আপোনালোকক সকলোকে বুজাই দিয়া হ'ব। আমি আশা কৰোঁ যে এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে আমাৰ অনাগত দিনত সকলোকে স্বাস্থ্যজনিত যিমানখিনি ধৰক টিবি ৰিলেটেড যিমানখিনি প্ৰব্লেম আছে আমাৰ সমাজত, সেইখিনি যাতে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে বহুতখিনি সহায় কৰে। আমাৰ স্বাস্থ্যকৰ্মীসকলে, আমাৰ ফ্ৰণ্টলাইন হেল্থ ৱৰ্কাৰসকলে AIটো তেওঁলোকে এটা নতুন ব্যৱস্থা হিচাপে গ্ৰহণ কৰিব পাৰে। আৰু মই আশা কৰিছোঁ যাতে সেইটো সমান্তৰালভাৱে আমি আগবাঢ়ি যাব পাৰোঁ। যেনেকৈ আমি সকলোৱে জানো যে জাপান হওক, চাইনা হওক, অলৰেডি তেওঁলোকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত বহুতখিনি আগবাঢ়িছে। ঠিক সেই অনুপাতে আমিও যাতে আমাৰ অসমত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ব্যৱস্থা আনিব পাৰোঁ, আৰম্ভ কৰিব পাৰোঁ। আৰু সকলোৱে সঠিকভাৱে যে এই ব্যৱস্থাটো যাতে তেওঁলোকে আঁকোৱালি ল'ব পাৰে, আৰু সেইটোৱে মই আমাৰ ফালৰ পৰা কামনা কৰিছোঁ। ঠিক আছে, ধন্যবাদ। আজি যোনটো আমাৰ প্ৰশিক্ষণ হৈছে টিবিৰ ওপৰত, সেই টিবি প্ৰশিক্ষণত আমি আজি নতুনকৈ বিশেষকৈ শিকিবলৈ পাইছোঁ AI যোনটো এপ এটা নতুনকৈ ওলাইছে, সেইটো হ'ল কেট টিবি চলিউশ্যন বেছ। মানে সেই এপটোৰ যোগেদি মানে এতিয়া আমাৰ যিহেতু আমি অলৰেডি এটা NTEPৰ কাৰণে যোনটো আমি নিশ্চয় পৰ্টেল আমি ব্যৱহাৰ কৰি আছোঁ, তাৰ উপৰিও যোনটো এটা নতুনকৈ যোনটো AI বেছ এপ হয়, তাত মানে আমি কি গম পাম, কাহিলে মানে আমি প্ৰথমতে আমি গম পাই যাম যে মানুহজনৰ টিবি হ'ব পাৰে নে নাই। তেতিয়া মানে সেইটো আমাৰ কাৰণে ইজি হৈ গৈছে। কাৰণ যিহেতু আমি আগতে স্ক্ৰিনিং হিচাপে লৈ গৈ পেলাই আমি ফাৰ্ডাৰ আমি ৰেফাৰ কৰোঁ স্পুটাম কালেকশ্যন কৰি পেলাই। এতিয়া আমি কাফৰ যোগেদিয়ে মানে প্ৰথমতে আমি গম পাম। তো সেইটো আমাৰ বাবে বহুত মানে ভাল, মানে উপকাৰ, বহুত কমিউনিটি মানুহৰ কাৰণেও উপকাৰ হ'ব। আৰু আমি টিবি মুক্ত এখন দেশ গঢ়িবৰ কাৰণে আমাৰ কাৰণে ইজি হ'ব। চ' ভাল লাগিল ট্ৰেইনিংটো কৰি পেলাই, ধন্যবাদ। খুব ভাল লাগিছে। আমি টিবি নিৰ্মূলকৰণৰ কাৰণে আমি বহুত বছৰৰ পৰা আমি হেল্থ ডিপাৰ্টমেণ্টত কাম কৰি আছোঁ, বিশেষকৈ গ্ৰাছৰুটত। আমি টিবি পেচেণ্টবিলাক আৰ্লি ডায়েগনচিছৰ কাৰণে বহুত আগৰ পৰা আমি কাম কৰি আছোঁ। তেওঁলোকৰ স্ক্ৰিনিং কৰি আছোঁ। স্ক্ৰিনিঙৰ পাছতে আমি তেওঁলোকক যদি প্ৰিজেণ্টিভ টিবি আমি ধৰা পেলাব পাৰোঁ, তাৰপিছত আমি ৰেফাৰ কৰি তেওঁলোকক আমাৰ ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে, ফাৰ্ডাৰ প্ৰচিডিউৰৰ কাৰণে আমি আগবাঢ়োঁ। কিন্তু এই ক্ষেত্ৰত এতিয়া আমাৰ নতুনকৈ আজি যিটো ট্ৰেইনিং কৰিলোঁ AI, যিটো আমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যিটো আমাৰ আজি ট্ৰেইনিং দিলে, এই ট্ৰেইনিংটো আমাৰ নেক্সট আমাৰ টিবি পেচেণ্ট আৰ্লি ডায়েগনচিছ কৰাৰ ক্ষেত্ৰত আমাক বহুত সহায় কৰিব। খুব ভাল লাগিলে আমাৰ। কল্যাণবৰী STLS ডিষ্ট্ৰিক্ট টিবি চেণ্টাৰ। একচুৱেলি আজি বৰ সৌভাগ্যৰ দিন। আমাৰ যিটো AI যিটো কয়, যিটো আমাৰ মানে ধৰক কি কয় আপোনাৰ গুৱাহাটীৰ পৰা আমাৰ যিটো ষ্টেট প্ৰগ্ৰাম অফিচাৰ যিটো টুটুমণি বৰুৱা, ডক্টৰ টুটুমণি বৰুৱা আহিছে, তেখেত আজি আমাৰ শিৱসাগৰবাসীৰ কাৰণে তেওঁ সৌভাগ্য। যিটো AI থ্ৰুৱেদি যিটো আমাৰ যক্ষ্মা ৰোগ খুব মানে সোনকালে ডিটেক্ট কৰিব পাৰিব। থেংক ইউ। মোবাইল প্লাস
ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।